এই যিসকল লোক ইতিমধ্যে বানত আক্ৰান্ত হৈছে বা তেওঁলোকৰ বিভিন্ন ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক আমি কিছু সকাহ দিবৰ নিমিত্তে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত আমি গৈ মেলি আমাৰ গানৰ অনুষ্ঠান পৰিৱেশন কৰি তেওঁলোকৰ পৰা যি পাৰোঁ আমি সাহাৰ্য তুলি লৈ আমি 27 তাৰিখৰ 28 তাৰিখমানলৈকে এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি যিমানখিনি আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি দিবলৈ। গতিকে তেওঁলোকৰ ওচৰলৈ যাম আমি গৈ মেলি তেওঁলোকক যিখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। আমাৰ ক'বলৈ গ'লে গোটেই গোলাঘাট জিলাৰ বিভিন্ন জেগাৰ পৰা আহিছে, যেনে ধৰি লওক ডেৰগাঁৱৰ সকলো আছে, আমাৰ গোলাঘাটৰ পৰাও আহিছে কেইজনমান, তাৰপৰা এইফালে মেৰাপানীও আছে দুজনমান লগতে, আৰু ওচৰৰ যিমানখিনি আছে আৰু গোটেই গোলাঘাটৰ লগত জড়িত মানে গানৰ লগত বজোৱাৰ পৰা আদি কৰি গোৱাৰ পৰা আদি কৰি সকলোখিনি মানে একেলগ হৈ আছোঁ। আমি গোলাঘাটতো ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ বাৰু। ইয়াতো আজি সঁহাৰি ভাল লাগিছে, ৰাইজসকল মানে আগুৱাই আহিছে। আৰু কেইদিন চলিব এইখিনি? আৰু আমাৰ আমাৰ ডেট মতে আমাৰ 28 তাৰিখলৈকে লোৱা আছিলে, কিন্তু 28 তাৰিখলৈকে অলপ পলম হ'ব। সেইকাৰণে আমি এইকেইদিন কণ্টিনিউৱাছলি কাইলৈ আমি সৰু পথাৰত কৰিমগৈ।